চাকৰি দিয়াৰ নামত প্ৰবঞ্চকে লুটিলে লাখ লাখ টকা। ভুৱা নিযুক্তিৰ পত্ৰৰে 3 প্ৰবঞ্চকে সৰকালে 5 লাখ টকা। ৰৌতাত চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ প্ৰবঞ্চকৰ। ভুৱা নিযুক্তি পত্ৰৰে 3 প্ৰবঞ্চকে সৰকালে 5 লাখতকৈও অধিক টকা। ইয়াৰ বিষয়ে কি ক'ম আৰু মই আজি 6-7 বছৰ ধৰি দেউতাক এনেকে প্ৰলোভন দেখুৱাই ফেলে এটা নহয় দুটা নহয় 3টা চাকৰি দিম বুলি ফেলে প্ৰলোভন দেখুৱাই ফেলে 4-5 লাখ টকা লৈছে। মন্ত্ৰী বৰমুৰিয়াৰ নাম লৈ চাকৰিৰ প্ৰলোভন দেখুৱাই লাখ লাখ টকা সংগ্ৰহৰ বিস্ফোৰক অভিযোগ। তাৰ পিছত এবাৰ মঙলদৈ কোৰ্টতো যোৱা হৈছে, ধৰা পেলাইছিলোঁ। তাৰ পিছত নাই দেউতাই আকৌ তেখেতসকলে প্ৰলোভন দেখুৱাই ফেলে আকৌ পইচা লৈছে। এনেকে আমাৰ 6-7 বিঘা মাটি বিকি গৈছে। ধাৰো লাগিছে বহুতখিনি, 4-5 লাখ টকা ধাৰো লাগিছে। সুতত তেনেকে টকা অনা হয়। 3 প্ৰবঞ্চকৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। চাকৰিৰ নামত 1 টকাও ঘোষ নিদিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ থকাৰ পিছতো প্ৰবঞ্চকৰ প্ৰলোভনত সৰ্বশ্ৰান্ত হল ৰৌতাৰ এটি পৰিয়াল। কোনে কৰিছিল এইটো? মই আজি 7 বছৰ ধৰি আহমদ আলী, কিসমত আলী আৰু কুৰবান মাষ্টৰ এওঁলোক 3জনে লগ লাগি মোক যিটো প্ৰলোভন কৰি ভুৱা এপইণ্টমেণ্ট দিলে আজি চাকৰিৰ বাবদ KGV স্কুল ইলেক্ট্ৰিচিটি বোৰ্ডত দিছিলে। তাৰপিছত KGV স্কুলৰ মানে 4th গ্ৰেডত চাকৰি দিয়াৰ কথা কৈছিলে। তাৰপিছত ছ'চিয়েল ৱেলফেয়াৰ দিল্লীৰ প্ৰজেক্ট অনাৰ কথা কৈছে। এই প্ৰজেক্টত এতিয়া আজি হ'ব, কালি হ'ব, পৰহি হ'ব, এই দুৰ্গা পূজা, এই কালী পূজা, এনেকৈ ঈদ ৰজা বহুত পাৰ হৈ এতিয়া 6-7 বছৰ হৈ গ'ল। তাৰ কোনো সিদ্ধান্ত প্ৰুফ পোৱা নাই। সেই গতিকে মই আজি এই ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাঁৱৰ ৰমেশ ডেকা নামৰ লোকজনক চাকৰিৰ প্ৰলোভন দেখুৱাই দলগাঁৱৰ বেছিমাৰীৰ আহমদ আলী, কিসমত আলী ওৰফে ৰহিমউদ্দিন আৰু কুৰবান আলী নামৰ 3 প্ৰবঞ্চকে 5,50,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি প্ৰবঞ্চক কিসমত ওৰফে ৰহিমউদ্দিন প্ৰভাৱশালী মন্ত্ৰীৰে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি কৈ ৰমেশ ডেকাক কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পিয়নৰ চাকৰিৰ প্ৰলোভন দেখুৱায়। সেই কাৰণেই আজি এই নিউজ লাইভৰ সন্মুখত মই সঁচা কথা কৈছোঁ। 10জনৰ সন্মুখত। কিমান টকা দিছিলে আপুনি? মই 4 লাখ দিছিলোঁ। কাক দিছিলে পইচাটো? মই আহমদক দিছিলোঁ পইচা। একেলগে দিছিল না কিস্তি কিস্তি হিচাপে 35টামান কিস্তিত মই 4 লাখ টকা দিয়া হৈছে। এতিয়া কি বুলি কয় তেওঁ? এতিয়া আপোনাৰ কি প্ৰুফ আছে টকা লোৱাৰ? তেনেকৈ কয়। মই কৈছোঁ এপইণ্টমেণ্ট আছে আৰু লগতে দলিল আছে। এপইণ্টমেণ্টখন কোনে দিছিলে আপোনাক? কিসমত ৰহিমউদ্দিনে দিছিলে। ৰহিমউদ্দিন অফিচত মই কৈছিলোঁ যে এপ্ৰিলৰ 20 তাৰিখ 2019 চনত তেওঁ কৈছিলোঁ যে 4 দিন আগত মোৰ অফিচত যাই দেখা দেখি কৰি মানুহকেইটাৰ লগত কথা বতৰা পাতি সাক্ষাৎকাৰ ল'ব লাগিব মোক যদি আপোনালোকে চকীদাৰ পোষ্ট দিয়ে। তেওঁলোকে ক'লে কি নাই ৰমেশ দা এইটো নহ'ব, কেঞ্চেল। তেতিয়াই মই তেওঁলোকৰ পৰা ছাইড কাটিম বুলি ভাবি আছিলোঁ। তেওঁলোকক পইচা অলপ খুজি আছিলোঁ। পইচা অলপ দিলে মোৰ ভাল হ'ল হয়, মই আপোনালোকৰ ওচৰত নাচাপোঁ। আমি পইচা দিব নোৱাৰিম, কিন্তু আপোনাক কিবা এটা কামেই দিম। এনেকৈ কৈ বহুত প্ৰলোভন দেখাই আজি 7 বছৰৰ মূৰত মই এই ষ্টেপটো লোৱাৰ কাৰণে মই এইখিনি হেৰি কৰোঁ। ফিজুছ হাজৰিকাৰ লগত লিংক। ফোনো কৰে 2-এটা কথা পাতি পেলাই এইখিনি ফোন কৰিছিল। এতিয়া কি বিচাৰে আপুনি? এতিয়া মই পইচা বিচাৰোঁ।
ধাৰ ধুপাৰ লাগি গ'ল, মাটি বেচা গ'ল, মাটি 7 বিঘাই বেচা গ'ল, গোটেই মাটি চেচ। লোকজনে চাকৰিৰ লোভত মাটি বিক্ৰী কৰি কেইবাটাও কিস্তিত প্ৰায় 3,50,000 টকা তিনি প্ৰবঞ্চকক দিয়ে। আচৰিত ধৰণে প্ৰবঞ্চক কেইজনে ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি দিয়ে যদিও যোগদানত বাধা প্ৰদান কৰি আহিছিল। পিছত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ চাকৰিৰ পৰিৱৰ্তে বিদ্যুৎ বিভাগ নাইবা সমাজ কল্যাণ বিভাগত চাকৰি দিয়াৰ কথা কৈ দিনবোৰ পাৰ কৰি আহিছিল প্ৰবঞ্চক কেইজনে। উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে প্ৰায় 2 মাহ পূৰ্বে প্ৰবঞ্চক কেইজনৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। পুনৰাই বুধবাৰে আহমদ আলী, কিসমত ওৰফে ৰহিমউদ্দিন আৰু কুৰবান আলীৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী ৰমেশ ডেকাই। সমান্তৰালকৈ এই 3 প্ৰবঞ্চকে ৰৌতা অঞ্চলৰ আৰু কেইবাজনৰ পৰাও চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ উঠিছে। ঘটনাটো এইটোৱে, আহমদে মানে চাকৰি দিব বুলি এই হেণ্ডিকেপ অফিচ ডাঙৰ আহিব বুলি এই লাইলাংপাৰা স্কুল ওচৰত এইটো হেণ্ডিকেপ অফিচ আহিব বুলি চাকৰি দিব, পিয়ন পোষ্ট বা কিবা কিবি যিকোনো এটা দিব আৰু ইয়াৰ নামত মানে মোৰ পৰা এনে 30,000 গ'ল চাকৰিৰ নামত। পিছত আকৌ আৰু চাকৰিটো একদম হ'লে এপইণ্টমেণ্ট আহিলে আৰু মানে 2.5 লাখ 3 লাখ লোৱাৰ কথা আছিল আৰু এতিয়াতো হ'ব বুলি কৈ আছে একদম। আমি আৰু যিমান আমি মানিও থাকোঁ, যদি হ'ব যদিতো হ'ব। ৰৌতাৰ আঘোনঝাৰৰ লিন দৈমাৰী নামৰ লোকজনৰ পৰাও 33,000 টকা সংগ্ৰহ কৰে এই 3 প্ৰবঞ্চকে। মন্ত্ৰীৰ নাম লৈ নিৰীহ লোকসকলৰ পৰা প্ৰবঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰা 3 প্ৰবঞ্চকক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ভুক্তভোগী পৰিয়ালে। এতিয়া মই বিচাৰোঁ যাতে মই ন্যায় পাওঁ, দেউতাই যাতে ন্যায় পায় আৰু যাতে কোনো পৰিয়ালে এনেকৈ প্ৰলোভন যাতে নেদেখুৱায়, যাতে প্ৰলোভনত নপৰে, সেইখিনিয়ে বিচাৰোঁ। আৰু এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, দৈনিক অগ্ৰদূত ডিজিটেল।